আজি আমি future perfect continuous tenseৰ quickest নতুবা shortest way শিকিবলৈ চেষ্টা কৰিম বল Action will be going on for a long time in the future before a specific future moment. মানে হল ভবিষ্যতে কিবা এটা কাম আৰম্ভ হ'ব আৰু সেই কামটো ভবিষ্যতে চলিয়েই থাকিব বুজাবলৈ আমাক ফিউচাৰ পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয় বুজি পাইছে নহয় এটা সব যেতিয়া আপুনি কবলৈ যাব লিখিবলৈ যাব সেই ক্ষেত্ৰত এই ডেফিনেশনটো ৰিলেট কৰিব যে ভবিষ্যতে কিবা এটা কাম আৰম্ভ হ'ব আৰু দীঘলীয়া সময়লৈকে চলিয়েই থাকিব বুজায় বুজি পাইছে নহয় ইয়াত সেন্টেন্স কেনেকৈ লিখা হয় চাবচোন Subject lagibo amak korta shall will subject anuhori tar pisot have mandatory hoy been lagiboi v1 plus ing lagiboi tar pisot object thakibo lagibo buji paise nohoy sentence to whole you will have been dancing at the party mane hol apuni party নাচিয়াই থাকিব বুজাবলৈ বুজি পাইছে নে ইয়াৰ কাৰণে আমি এই বাক্যটো ব্যৱহাৰ কৰিলো তো আপুনি টেন্সৰ আৰম্ভণি সিম্পল প্ৰেজেন্ট টেন্সৰ পৰা আৰম্ভ কৰি আপোনাৰ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স লৈকে